শিৱসাগৰৰ ৰংঘৰ চৌহদটোত পানী জমা হোৱাৰ কাৰণে সমগ্ৰ অসমৰ সচেতন ৰাইজ, ঐতিহ্যপ্ৰেমী ৰাইজ সাংঘাতিকভাৱে চিন্তিত হৈ আছে। শিৱসাগৰৰ বিধায়ক হিচাপে মই অধিক চিন্তিত হৈ পৰিছোঁ। কালি বৰষুণৰ ফলস্বৰূপে, পৰহি দিয়া বৰষুণৰ ফলস্বৰূপে কালি ৰংঘৰ চৌহদ পানীৰে ভৰ্তি হৈ গৈছিল আৰু আজি পুৱাৰ পৰা মই PWD ডিপাৰ্টমেণ্টৰ, ৰোডছ ডিপাৰ্টমেণ্টৰ আমাৰ শিৱসাগৰৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰ অনুপম হাজৰিকা, SDO প্ৰশান্ত বুঢ়াগোহাঁই, আমাৰ চিভিল SDO, আমাৰ CO মানে চাৰ্কুল অফিচাৰ নাকিব আহমেদ আৰু AHI আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়াৰ শিৱসাগৰৰ যিজন ইনস্পেক্টৰ গুণাঞ্চু কলিতা, তেওঁলোকক সকলোকে অনুৰোধ কৰিছিলোঁ, আহ্বান জনাইছিলোঁ, নিৰ্দেশ দিছিলোঁ যে সোনকালে এই পানীখিনি নিষ্কাশনৰ ব্যৱস্থা কৰিব লাগে। ইয়াৰ আগতেও আচলতে ৰংঘৰত পানী জমা হৈ থাকে, বছৰে বছৰে পানী জমা হয় আৰু জমা হোৱাৰ প্ৰধান কাৰণটো হ'ল যে ৰংঘৰৰ যিটো চৌহদ, সেই চৌহদটো এতিয়া চাপৰ হৈ গ'ল। মানুহবিলাকে যিবিলাক কাষৰে পাজৰে ঘৰবিলাক বনাইছে, সেই ঘৰবিলাকৰ গোটেই ভেটিটো ওপৰলৈ উঠি গুচি গ'ল, যাৰ ফলস্বৰূপে ৰংঘৰৰ পৰা পানীখিনি ওলাই যাব নোখোজে। আনহাতে ৰংঘৰৰ পৰা যিটো ড্ৰেইন খন্দা হৈছে দুইফালে ওলাই যাব পৰাকৈ পানী, কি হৈছে সেই ড্ৰেইনবিলাকৰ যিবিলাক পথ, সেই পথবিলাক ইতিমধ্যে বন্ধ হৈ গৈছে, যথেষ্ট পৰিমাণে বন্ধ হৈ গৈছে। ক'ৰবাত কোনোবাই ৱাল দি দিছে, অকণমান এটা সৰু ফুটা ৰাখি থৈছে। ক'ৰবাত আকৌ সেই এতিয়া আপোনাৰ ৰংঘৰ প্ৰকল্পটো চলাই আছে, সেই ৰংঘৰ প্ৰকল্পটোত মাটি জমা কৰি দিয়াৰ কাৰণে পিছফালৰ পথাৰখনলৈ পানী যাব নোৱাৰে এতিয়া। তাৰোপৰি কি হৈছে যে এই যিটো ড্ৰেইন, এই ড্ৰেইনৰ এটা অংশত 80 মিটাৰমান কি হৈছে, সেই অংশটো মানুহৰ ঘৰৰ মাজে মাজে ড্ৰেইনটো যোৱাৰ কাৰণে ক'ৰবাত মানে পূৰা অবষ্ট্ৰাক্টেড হৈ গৈছে, ড্ৰেইনটো পানী যাব নোৱাৰা পৰিস্থিতি হৈছে। তাৰ পিছফালে আমাৰ যিটো জুৰি আছে, সেই জানটো আচলতে পানী যাব পৰাকৈ এতিয়া ভালকৈ সেই জানটো চলি থকা নাই। তাৰ ফলস্বৰূপে কি হৈছে, বহু পুৰণি আমাৰ ৰংঘৰ চৌহদটো, আমাৰ ৰংঘৰ যথেষ্ট চাপৰ হৈ গৈছে আৰু ৰংঘৰ চৌহদৰ সেই পানীটো ওলাই যোৱাৰ পথটো প্ৰায় ৰুদ্ধ হৈ যোৱাৰ নিচিনা হৈছে। তাৰ ফলস্বৰূপে যোৱা বেছ কিছু বছৰ ধৰি পানী যথেষ্ট পৰিমাণে এনেকৈ ৰৈ যোৱা আৰম্ভ কৰিছে। মই কেইবাবাৰো এইটোক লৈ ছাৰ্ভে কৰিছিলোঁ আৰু আজি আটাইবিলাক অফিচাৰ আৰু আমাৰ ৰাইজৰ দলৰ যিসকল নেতা কৰ্মী, আমাৰ ৰাজ্যৰ দলৰ কেন্দ্ৰীয় কমিটিৰ নেতা কৰ্মী আৰু ডিষ্ট্ৰিক্ট কমিটি আৰু সমষ্টি কমিটিৰ নেতা কৰ্মীসকলে PWD ডিপাৰ্টমেণ্ট, ৰোডছ, তাৰ পাছত আপোনাৰ আমাৰ CO, চাৰ্কুল অফিচাৰ আৰু AHIক লগত লৈ একেলগতে কাম কৰিলে আৰু কাম কৰাৰ ফলস্বৰূপে আজি যথেষ্ট পৰিমাণে চৌহদৰ পানী কমি গৈছে। ইতিমধ্যে ড্ৰেইনবিলাকত আমি JCB লগাই সেই ড্ৰেইনবিলাক খন্দা আৰম্ভ কৰিছোঁ আৰু অবষ্ট্ৰাক্ট কৰি দিয়া গছ গছনিকে ধৰি ৱালবিলাক ভাঙি দিয়াৰ কাৰণে চেষ্টা কৰিছোঁ, উভালি দিয়াৰ কাৰণে চেষ্টা কৰিছোঁ আৰু আশা কৰিছোঁ। আৰু এতিয়া এই মুহূৰ্ততো আমাৰ ৰাইজৰ দলৰ কৰ্মীবিলাকে লাগি আছে। আনকি এই মুহূৰ্ততো ৰাইজৰ দলৰ কৰ্মীসকলে পানীৰ আপোনাৰ পানী সিঁচা মেচিন লৈ তাৰ ভিতৰৰ পানীখিনি সিঁচি দিবৰ কাৰণে যত্ন কৰি আছে, সিঁচি দি আছে। আৰু সেইকাৰণে আশা কৰিছোঁ যে আজি ৰাতিৰ ভিতৰতে, যদি বৰষুণ নহয়, আজি ৰাতিৰ ভিতৰতে ৰংঘৰৰ ভিতৰৰ চৌহদৰ যিখিনি পানী, সেই পানীখিনি শুকাব। কিন্তু এতিয়া বোলে যথেষ্ট পৰিমাণে, মই গুৱাহাটীত আছোঁ, এতিয়া যথেষ্ট পৰিমাণে গাজনি ঢেৰেকনি মাৰিছে। যদি ৰাতি বৰষুণ হয় তেতিয়াহ'লে আৰু নুশুকাব, কিন্তু যদি ৰাতি বৰষুণ নহয় তেতিয়াহ'লে ৰাতিপুৱাৰ ভিতৰত ৰংঘৰৰ চৌহদৰ যিখিনি পানী সেইখিনি আমি শুকাব পাৰিম বুলি বিশ্বাস কৰিছোঁ। আৰু তাৰ কাৰণে গোটেই ৰাতিটো আমাৰ কৰ্মীবিলাকে, AHIৰ যিসকল তাত কৰ্মচাৰী আছে, সকলোকে লগত লৈ কামবিলাক কৰি আছে আৰু আশা কৰিছোঁ যে আজি ৰাতিৰ ভিতৰতে আমি ৰংঘৰ চৌহদক পানী নিষ্কাশন কৰিব পাৰিম। আৰু দ্বিতীয় কথাটো হ'ল, আজি আমি গোটেই ৰংঘৰ চৌহদৰ পৰা ওলাই যোৱা পানীৰ যিবিলাক বাট, নলা, সেই নলাবিলাকৰ ওপৰত ইতিমধ্যে আমি ড্ৰোন ছাৰ্ভে কৰিলোঁ আৰু ড্ৰোন ছাৰ্ভে কৰি গোটেই অবষ্ট্ৰাকশ্যনবিলাক আমি বুজি উঠিলোঁ, ক'ত প্ৰব্লেম হৈছে সেইবিলাক বুজি উঠিলোঁ আৰু কাইলৈৰ পৰা কাম আৰম্ভ কৰিম। আৰু এই মুহূৰ্তত মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক কেৱল অনুৰোধ জনাব খুজিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি এটা প্ৰজেক্ট, এটা স্কিম যদি অনুমোদন কৰি দিয়ে, কিছু পইচা যদি অনুমোদন কৰি দিয়ে, কেৱল তেতিয়াহে আমি ৰংঘৰৰ পানীখিনিৰ পৰা পূৰা বচাব পাৰিম। কিন্তু আমাৰ কাৰণে দুটা প্ৰব্লেম হৈছে যে PWD বিল্ডিং
যি ডিপাৰ্টমেণ্টৰ আচলতে এইটো দায়িত্ব হ'ব লাগে সেই ডিপাৰ্টমেণ্টৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰ আৰু SDO কিন্তু একেবাৰে দায়িত্ব গ্ৰহণ নকৰে দ্বিতীয়তে আমাৰ ৰংঘৰ প্ৰকল্পটো কৰি থকা গুৱাহাটীৰ পৰা যোৱা যিটো কোম্পানীৰ ৰংঘৰ প্ৰকল্প আমি 142 কোটি টকাৰে যিটো প্ৰকল্প কৰি আছো সেই কোম্পানীটোৰ ঠিকাদাৰ প্ৰতিষ্ঠানটোও মানে কি কৰিছে প্ৰশাসনৰ লগত বা ASIৰ লগত সহযোগিতা নকৰাকে একদম গুৰু গোসাই নমনাকৈ দিছপুৰৰ আশীৰ্বাদ পুষ্ট হৈ যি ধৰণে কাম কৰিছে তাৰ ফলস্বৰূপে কি হৈছে পানীটো ওলাই যোৱাৰ বাটটো ৰুদ্ধ হৈ পৰিছে